নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ এই নতুন চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ তো পুনৰ এটা নতুন ৱৰ্ক ফ্ৰম হোমৰ জবৰ বিষয়ে মই এইটো ভিডিঅ'ত ক'ম তো আপোনালোকে হয়তো সকলোৱে ইতিমধ্যে গমেই পাইছে যে মই এইকেইদিন ৱৰ্ক ফ্ৰম হোমৰ জবৰ বিষয়ে ভিডিঅ' বনাই আছোঁ আৰু বহুতে হয়তো কিছুমানে এপ্লাই কৰিছে হয়তো কিছুমানে এপ্লাই কৰিব পৰা নাই কাৰণ মোৰ বহুতো কমেণ্ট আহিছে কিন্তু আপোনালোকে এইটো ভিডিঅ' চালে যথেষ্ট এটা ভাল ফল পাব বুলি আশা কৰোঁ কাৰণ এইটো আপোনালোকে নিজৰ ঘৰৰ পৰা কৰিব পাৰিব আৰু এইটো এটা কথা যে এপ্লাই কৰাৰ পিছতে আপুনি কাম কৰা আৰম্ভ কৰিব পাৰিব যথেষ্ট এটা ভাল খবৰ আৰু যিসকলে নেকি আপুনি ঘৰৰ পৰা কিবা এটা কৰিম বুলি ভাবি আছে তো আপোনালোকে এইটো ভিডিঅ' যথেষ্ট ইম্পৰ্টেণ্ট আৰু ভালদৰে চাই থাকিব লাগিব আৰু কেনেদৰে কি কৰিব লাগিব সকলোবোৰ মই এইটো ভিডিঅ'তে জনাই দিম তো আপোনালোকে ভালদৰে চাই থাকিলে সবিশেষ ডিটেইলছ গম পাব লগতে আপোনাক কথা দিছোঁ যে আপুনি ৱৰ্ক ফ্ৰম হোম জব এইটো ভিডিঅ' চাই থাকিলে কৰিব পাৰিব আৰু কিবা এটা হ'লেও আপুনি ইনকাম কৰিব পাৰিব এইটো ভিডিঅ' চোৱাৰ পিছত তো কথা হ'ল যে আপোনালোকে এইটো যিটো দৰমহা পাব সেইটো আপুনি মান্থলি পাব আৰু ইয়াত আপুনি এপ্লাই কৰিবলৈ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নালাগে আৰু 12 পাছ হওক আপুনি 10 পাছ হওক সকলোৱে ইয়াত এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰাৰ পিছতে আপুনি কাম আৰম্ভ কৰিব পাৰিব আৰু কামটো কি হ'ব সকলোবোৰ ডিটেইলছ মই এইটো ভিডিঅ'ত জনাই দিম আৰু ইয়াত আপোনাৰ এটা বেনিফিট আছে যিসকলে নেকি আপোনাৰ ফেচবুক আৰু ইনষ্টাগ্ৰামৰ ৰিলছ বনায় তেওঁলোকৰ কাৰণে যথেষ্ট ভাল হ'ব কাৰণ তেওঁলোকৰ কাৰণে এটা এক্সপিৰিয়েঞ্চ হ'ব আৰু হয়তো অসমত আমাৰ সকলোৱে ইতিমধ্যে ফেচবুক আৰু ইনষ্টাগ্ৰাম ৰিলছ বনোৱা সকলোৱে বনায় বুলি ক'ব লাগিব প্ৰায় ভাগেই বনায় আৰু এইটো এক্সপিৰিয়েঞ্চ সকলোৰে আছে চ' তেনে ক্ষেত্ৰত আপোনাৰ সকলোৰে এইটো লাভৱান হ'ব তো আপোনালোকে ভিডিঅ'টো চাই থাকিব লাগিব কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব কাৰণ আপুনি শেষত গম পাব যে এইটো ভিডিঅ'ৰ পৰা আপুনি নিশ্চয় কিবা এটা পাইছে তো যিসকলে নেকি ভাবিছে যে কষ্ট নকৰাকৈ আমি পইচা পাম তেওঁলোকে আমাৰ ভিডিঅ'টো স্কিপ কৰিব পাৰে কাৰণ কষ্ট নকৰাকৈ কোনো ধৰণৰ পইচা নাপাব কাৰণ আমি কিবা এটা কাম কৰিবলৈ হ'লে পইচা এটা পাবলৈ হ'লে আমি কাম কৰিবই লাগিব বা তাত ব্ৰেইন ইউজ কৰিবই লাগিব বা আমি ফিজিকেল হ'লেও বা ব্ৰেইন হ'লেও আমি তাত খটাব লাগিব তো সেইটো কথা সকলোৱে জানে আৰু যিসকলে ভাবিছে যে আমি এনেই পইচা পাম বা কিবা পাম তেওঁলোকে এইটো ভিডিঅ' স্কিপ কৰিব পাৰে তো আপোনালোকে যিসকলে নেকি চিৰিয়াছ হয় কিবা ঘৰৰ পৰা কিবা এটা কাম কৰিম বুলি ভাবিছে তেওঁলোকে এইটো ভিডিঅ' চাই থাকক তো আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে কি কৰিব লাগিব যে মই আমাৰ ডেছক্ৰিপশ্যনত দি দিম ভিডিঅ'ৰ আপোনালোকে এইটো এপছ ডাউনলোড কৰিব পাৰিব নহ'লে বা আপুনি প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিব প্লে ষ্ট'ৰটো আছে এইটো এপছ আছে আৰু ইয়াত আপোনালোকে চাব পাৰে এপছটোৰ নাম হৈছে আৰ্ণ কৰোঁ এইটো এপছ ডাউনলোড কৰিব লাগিব এইটো এপছ ডাউনলোড কৰাৰ পিছত কি হ'ব লাগিব মই দেখাই দিছোঁ ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ ৰিটেইলাৰ কেটেগৰীত চাব যে ইয়াত আপোনাৰ বহুতো কোম্পানী আছে ফ্লিপকাৰ্ট হওক আমাজন হওক মিন্ত্ৰা হওক এজিঅ' হওক তাৰপিছত আপোনাৰ এক্সিছ বেংকৰ কিছুমান আছে মামা আৰ্থৰ হওক বিভিন্ন ধৰণৰ কোম্পানী ইয়াত আছে আৰু ইয়াত কি কি কোম্পানী আছে সকলোবোৰ মই আপোনালোকে চাব পাৰিব নিজে চাব পাৰিব মামা আৰ্থ হওক ফ্লিপকাৰ্ট হওক বেছিকৈ আপোনাৰ ফ্লিপকাৰ্ট মিন্ত্ৰা এজিঅ' আৰু আমাজন এইকেইটাৰ পৰা আপুনি কাম কৰি পইচা লাভ কৰিব পাৰিব যথেষ্ট আপুনি পইচা লাভ কৰিব পাৰিব তো কি কৰিব লাগিব যিহেতু আজিকালি আপোনালোকে ফেচবুক আৰু ইনষ্টাগ্ৰামত এক্টিভ থাকেই আৰু বিভিন্ন ছ'চিয়েল মিডিয়াত এক্টিভ থাকে কিছুমানৰ ইউটিউব চেনেলো আছে তেনে ক্ষেত্ৰত ইউটিউবত পৰা ইনকাম কৰিবলৈ সকলোৱে বিচাৰি থাকে কিন্তু ইউটিউবৰ পৰা ইনকাম কৰিবলৈ আপোনালোকে গমেই পায় 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা ৱাচ টাইম হোৱাৰ পিছতহে আপোনাৰ মনিটাইজেশ্যন হ'ব তো মনিটাইজেশ্যন হোৱাৰ পিছতো আপোনাৰ $100 হ'ব লাগিব তাৰপিছতে আপুনি পইচাটো পাব তাৰপিছত ফেচবুকতো ঠিক তেনেদৰেই কণ্টেণ্ট মনিটাইজেশ্যন পোৱাৰ পিছতো আপোনাৰ বহুত ভিউজ আহিব লাগিব তাৰপিছতে পইচাটো পায় তেনে ক্ষেত্ৰত ফেচবুকতকৈ পইচা পোৱাতকৈ এইটো অতি সহজ তো আপুনি এপছটো ইনষ্টল কৰাৰ পিছত আপুনি চাইন আপ হ'ব লাগিব প্ৰথমতে আপোনাৰ ইয়াত ফোন নম্বৰ বা ইমেইল আই ডি দিব লাগিব তো মই আপোনাক দেখাই দিছোঁ তাৰপিছত কি কৰিব লাগিব তো ইমেইল আই ডি বহোৱাৰ পিছত আপুনি এটা পাছৱৰ্ড ছেট কৰিব লাগিব ইয়াত আপুনি 8টা ডিজিট বা 6টা ডিজিটৰ আপুনি এটা পাছৱৰ্ড ছেট কৰি দিব তো পাছৱৰ্ডটো আপুনি ছেট কৰাৰ পিছত পাছৱৰ্ডটো দিয়াৰ পিছত আপুনি ফোন নম্বৰ দিব লাগিব ইয়াত ফোন নম্বৰ ভেৰিফাই কৰিব লাগিব তো ইয়াত আপুনি ফোন নম্বৰটো বহাই দিব তাৰ ফোন নম্বৰটো ভৰাৰ পিছত আপুনি ইয়াত কণ্টিনিউ ক্লিক কৰিব তো কণ্টিনিউ ক্লিক কৰাৰ পিছত কি কৰিব লাগিব মই দেখাই আছোঁ তো ক্লিক কৰাৰ পিছত আপোনাৰ এটা OTP আহিব আৰু এই OTPটো ইয়াত আপুনি বহাই ইয়াত এইটো OTP বহাই দিছোঁ মই এইটো বহাই আপুনি ইয়াত কণ্টিনিউত ক্লিক কৰিব তো কণ্টিনিউ ক্লিক কৰাৰ পিছত আকৌ এটা নতুন ইণ্টাৰফেচ খোল খাব তো কণ্টিনিউ ক্লিক কৰাৰ পিছত আপোনাৰ ফুল নেমটো দিব লাগিব এবাৰ ইয়াত আপোনালোকে চাব পাৰে ফুল নাম দি আপুনি ইয়াত কণ্টিনিউত ক্লিক কৰিব আপোনাৰ নামটো লিখি আৰু যদি আপোনাৰ ৰেফাৰেল কোড থাকে যেহেতু আপুনি আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পাব ৰেফাৰেল কোডটো ইয়াত আপুনি বহাই দিব পাৰে আপুনি কিছুমান ডিছকাউণ্ট পাব চ' আপুনি ইয়াত ক্লিক কৰি নামটো ইয়াত দিব আৰু কণ্টিনিউ কৰি দিব তো কণ্টিনিউ কৰাৰ পিছত কি কৰিব লাগিব তো কণ্টিনিউ কৰাৰ পিছত আপুনি এটা চিলেক্ট কৰিব লাগিব আপোনাৰ প্ৰফেশ্যন কি হয় ষ্টুডেণ্ট হয় আপুনি হাউচ ৱাইফ নে আপুনি এফিলিয়েট মাৰ্কেটাৰ টেলিগ্ৰামাৰ আদাৰ যিকোনো আপুনি এটা চিলেক্ট কৰিব ষ্টুডেণ্ট হ'লে ষ্টুডেণ্ট আপুনি হাউচ ৱাইফ হ'লে হাউচ ৱাইফ এনেকুৱা আপুনি চিলেক্ট কৰিব তো চিলেক্ট কৰাৰ পিছত আপুনি যদি আপুনি চেলাৰী এমপ্লয়ী হয় তেতিয়াও আপুনি চিলেক্ট কৰিব পাৰিব ইয়াত চিলেক্ট কৰাৰ পিছত আপোনাৰ নতুন এখন ইণ্টাৰফেচ খোল খাব ইয়াত মই দেখাই দিছোঁ তাৰপিছত কি হ'ব
আৰু এইখিনি কৰাৰ পিছত আপুনি লগে লগে এটা 30 টকা মানে এটা অপেন বোনাছ এটা পাব আপুনি যদি মোৰ আপোনাৰ লিংকৰ ফালৰ আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ পৰা লিংক এটা ৰেফাৰ কৰি দিয়া থাকিব সেইটো যদি আপুনি লিংকৰ পৰা ডাউনলোড কৰে তেতিয়াহ'লে লগে লগে আপুনি 30 টকাটো পাই যাব তো আপোনালোকে কি হ'ব প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰে একো নাই কিন্তু প্লে ষ্ট'ৰৰ পৰা ডাউনলোড নকৰি আমাৰ ডেছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰিব তেতিয়াহ'লে 30 টকাটো পাই যাব অতি সহজতে আৰু ইয়াৰ পৰা আপোনাৰ কাম ষ্টাৰ্ট হ'ব তো কামটো কি হৈছে মই আপোনালোক দেখাই দিছোঁ প্ৰথমতে ইয়াত আপোনালোকে চাব পাৰে এই এপছটোত যে কেনেদৰে কি কৰিব লাগিব অতি সহজতে কৰিব লাগিব জাষ্ট আপুনি এটা ব্ৰেইন ইউজ কৰিব লাগিব মই আপোনালোকক প্ৰথমতে দেখাই দিছোঁ যে ইয়াত যিটো আপোনাৰ মেক লিংক আছে ইয়াত ক্লিক কৰিব আৰু এই এপছটোত আপোনাৰ বহুতো কোম্পানী ইয়াত পাৰ্টনাৰ আছে ইয়াত আপোনাৰ পাৰ্টনাৰ মই দেখাই দিছোঁ চি আৱাৰ পাৰ্টনাৰ প্ৰথমতে আছে আপোনাৰ ফ্লিপকাৰ্ট তাৰপিছত এমাজন মিন্ত্ৰা এজিঅ' এক্সিছ বেংক তাৰপিছত আপোনাৰ বাই কৰোঁ SBI কাৰ্ড বহুতো কোম্পানী আছে মামা আৰ্থ হওক তাৰপিছত আপোনাৰ বহুতো কোম্পানী ইয়াত আছে OnePlus হওক মেক মাই ট্ৰিপ গ'ডাডি চপচি ইয়াত বহুতো কোম্পানী ইয়াত পাৰ্টনাৰ আছে অৰ্থাৎ আপোনাৰ কি হৈছে যে আপুনি ইয়াত যিমানবোৰ পাৰ্টনাৰ আছে সেইসমূহ পাৰ্টনাৰ আপুনি লিংকটো ক্লিক কৰি আপুনি যদি মানে চেল কৰিব পাৰে তেতিয়া ইয়াত প্ৰফিট পাব প্ৰথম কথা হ'ল ইয়াত কি কৰিব লাগিব মই ফ্লিপকাৰ্টত আপোনাক ক্লিক কৰি দেখাই দিছোঁ যে ফ্লিপকাৰ্টত যদি আপুনি কোনো কাম কৰে তেতিয়াহ'লে ফেশ্বন আৰু লাইফষ্টাইল তেতিয়াহ'লে আপুনি 8% প্ৰফিট পাব তাৰপিছত যদি আপোনাৰ ফেশ্বন আৰু লাইফষ্টাইল ছুপাৰ কেটেগৰীত আপুনি 6.40% প্ৰফিট পাব আৰু বুকছ নাইবা জেনেৰেল কিছুমান সামগ্ৰী তেতিয়াহ'লে আপুনি 3% প্ৰফিট পাব তেনেকুৱা ধৰণৰ আপোনাৰ প্ৰফিটৰ মানে এখন ৰেটটো দিয়া আছে আৰু ইয়াত আপোনালোকে কেনেদৰে কাম কৰিব লাগিব কথা হ'ল যে প্ৰথমতে আপোনালোকে ফ্লিপকাৰ্টলৈ যাব ফ্লিপকাৰ্টলৈ যাই কি কৰিব আপুনি যিকোনো এটা প্ৰডাক্ট আপুনি ইউনিক প্ৰডাক্ট চিলেক্ট কৰিলে বেছি ভাল তেতিয়া আপোনাৰ মানে এডভাৰটাইজটো কৰোঁতে ভাল হ'ব আৰু আপোনাৰ ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰোঁতে তেতিয়াহ'লে কিনিলে তাৰ পৰা আপুনি প্ৰফিট পাব যিহেতু আপুনি ইনষ্টাগ্ৰাম ৰিলছ বনাই থাকে তেনে ক্ষেত্ৰত আপুনি ইনষ্টাগ্ৰামৰ পৰা পইচা মানে পাবলৈ বহুত কঠিন কিন্তু যদি আপুনি এইটো এজন বা দুজনকো আপুনি কিবা এটা বস্তু চেল কৰিব পাৰে 600 টকাৰ বস্তু হওক 500 টকাৰ বস্তু হওক আপুনি যদি চেল কৰিব পাৰে তাৰ পৰা আপুনি 60 বা 70 বা আপুনি 200-300 টকা পৰ্যন্ত আপুনি এদিনতে আৰ্ণ কৰিব পাৰিব তো কথাটো কি হ'ল যে ইয়াত আপোনাৰ প্ৰথমতে ফ্লিপকাৰ্টলৈ যাব আৰু ফ্লিপকাৰ্টত যিকোনো বস্তু এটা আপুনি চাব আৰু যাই আপুনি লিংকটো আপুনি কপি কৰিব মই লিংকটো কেনেদৰে কপি কৰিব মই দেখাই দিছোঁ আপোনাক তো কি হ'ল আপোনালোকে ফ্লিপকাৰ্টলৈ যাব তো ফ্লিপকাৰ্টত মই এইটো আপুনি চেল কৰি মই আপোনাক দেখাই দিছোঁ এইটো কেনেদৰে কৰিব লাগিব তো হাফ পেণ্ট আপুনি কিছুমান হাফ পেণ্ট ধৰ আপুনি চেল কৰিব খুজিছে তেতিয়াহ'লে ইয়াত আপুনি চাৰ্চ কৰিব যিকোনো এটা ভাল লাগিছে আপুনি এইটোত ক্লিক কৰি দিব মই এইটোতে ক্লিক কৰিছোঁ এনে জাষ্ট দেখাই দিছোঁ তো এইটো ক্লিক কৰি যিটো ওপৰত থাকিব আপোনাৰ এইটো flipkart.com বুলি এইটো ইয়াত আপুনি মানে এইটো কপি কৰিব লাগিব এইটো কপি কৰিব কিছুমানে ইয়াৰ পৰা কপি হ'ব আৰু কিছুমানে এনেদৰে কপি কৰিব আপোনাৰ মোবাইলত যেনেদৰে কপি হয় সেইখিনি কপি কৰিব লিংকটো কপি কৰিব এনেদৰে তো কপি কৰাৰ পিছত আকৌ পুনৰ যিটো আনক্ৰ' এপছ আছে সেই এপছলৈ যাব তো সেই এপছত যোৱাৰ পিছত মই দেখাই দিছোঁ আৰু এইটো এপছলৈ আহি ইয়াত আপুনি যিটো লিংক আপুনি তাৰ পৰা কপি কৰিছে সেইটো লিংক আপুনি ইয়াত পেষ্ট কৰি দিব তাৰপিছত আপুনি কি কৰিব পেষ্ট কৰাৰ পিছত এইটো মেক প্ৰফিট লিংক ইয়াত আপুনি ক্লিক কৰি দিব মেক প্ৰফিট লিংক ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ যিটো প্ৰফিট লিংক সেইটো আপোনাৰ হৈ গ'ল তাৰপিছত ইয়াত আপুনি শ্বেয়াৰ কৰিব হোৱাটছআপত কিছুমান বন্ধুক শ্বেয়াৰ কৰিব পাৰিব তাৰপিছত আপুনি ইয়াত কি কৰিব এইটো যে অপশ্যন দিয়া আছে এইটো এই কপি লিংকটো কপি কৰি এইটো কপি কৰিব তো কপি কৰাৰ পিছত আপুনি যিহেতু ৰিলছ বনায় বা কিছুমান ইউটিউব আছে আপুনি এই ধৰণৰ ৰিলছ বনাই মাজতে যেনেদৰে আপোনাৰ বহুতো ইনফ্লুৱেঞ্চাৰে কি কৰে এডভাৰটাইজ কৰে তো আপোনাৰ যিহেতু অডিয়েঞ্চ অলপ হ'লেও আছে তেনে ক্ষেত্ৰত আপুনি কিছুমান ইউনিক প্ৰডাক্ট মানে বিচাৰিব জানিব লাগিব তেতিয়াহ'লে আপোনাৰ সোনকালে চেল যোৱাৰ চান্স থাকে তো এইটো আপুনি কি কৰিব লাষ্টত কৈ দিব বা মাজতে কৈ দিব বোলে আপোনাৰ এইটো কিনিব পাৰে যথেষ্ট ধুনীয়া মই এনেদৰে পিন্ধিছোঁ বা এনেদৰে কৰিছোঁ বা কিছুমান যি নহওক মই কাপোৰো দেখাই দিছোঁ আপোনাক কিছুমান আপুনি যিকোনো কিছুমান বিউটি প্ৰডাক্ট হওক আপুনি চেল কৰিব পাৰে তো আপুনি প্ৰডাক্ট বাছি লোৱাৰ ওপৰত এইটো নিজৰ ওপৰত ডিপেণ্ড কৰিব যদি আপোনাৰ ভালদৰে প্ৰডাক্ট এটা বাছি ল'ব পাৰে মানে ইউনিক প্ৰডাক্ট তেতিয়াহ'লে আপোনাৰ চেল যোৱাৰ চান্স থাকে চ' চেলটো যোৱাৰ পিছতে আপুনি কি পাব যে যদি আপুনি এদিনত 3টা বা 4টাও চেল যায় তেতিয়াহ'লে আপুনি দিনত 200-300 টকা আপুনি ইনকাম কৰিব পাৰিব এইটো মই আপোনালোকক কৈ দিছোঁ আৰু যিসকলে নেকি ভাবিছে যে এইটো এনেই কিবা কিবি সেইটো নহয় আপোনালোকে অলপ কষ্ট কৰিব লাগিব হয় কিন্তু ফেচবুকৰ পৰা পইচা পোৱাতকৈ এনেদৰে পইচা আপুনি অতি সহজতে পাব পাৰিব কাৰণ যিহেতু আপোনালোকে সকলোৱে গমে পায় আজিকালি প্ৰমোশ্যন মানে ৰিলছ বনাওঁতে এটা প্ৰমোশ্যন কৰেই তেনে ক্ষেত্ৰত আপোনালোকে এইটো এবাৰ ট্ৰাই কৰি চাব পাৰে 100% আপোনালোকে যদি কষ্ট কৰে বা যদি মানে ভালদৰে মানে ডেডিকেশ্যনৰ কাম কৰে তেতিয়াহ'লে আপুনি দিনত 200-300 আৰু তাতকৈ ওপৰতো পাব পাৰে
মানে ভাল আপোনাৰ অডিয়েঞ্চ হোৱাৰ পিছত। কিন্তু আপুনি মই ইয়াত আপোনাক কাপোৰ দেখাই দিছোঁ, কিন্তু যিহেতু কাপোৰবোৰ চবৰে চেল কৰে, তেনে ক্ষেত্ৰত আপোনাৰ চেল যোৱাৰ চান্স কম থাকে। তো আপুনি কিছুমান বেলেগ প্ৰডাক্ট বাছি ল'ব লাগিব, যিটো নেকি প্ৰডাক্ট আপোনাৰ ইউনিক প্ৰডাক্ট হয়। তো সেইটো প্ৰডাক্ট আপুনি ফ্লিপকাৰ্ট, এমাজন, মিণ্ট্ৰা যিকোনো যিকোনোৰ পৰা আপুনি মানে কপি কৰি ইয়াত পেষ্ট কৰিব আৰু প্ৰফিট লিংকটো ক্ৰিয়েট কৰিব, তাৰপিছত আপুনি শ্বেয়াৰ কৰি দিব। তো সেইখিনি কৰিব। তাৰপিছত আপোনাক মই দেখাই দিছোঁ, ইয়াত আপোনাৰ আৰু হেভি প্ৰফিট পোৱাৰ মানে কমিশ্যন পোৱাৰ এটা এপছ আছে। মই আপোনাক দেখাই দিছোঁ, মই ভালদৰে দেখাই দিছোঁ। ইয়াত মই আৰু এটা ভাল এটা দেখাই দিছোঁ। ইয়াত যিহেতু এক্সিছ বেংকৰ আছে, যদি আপুনি এক্সিছ বেংকৰ ক্ৰেডিট কাৰ্ড আপোনাৰ লিংক এটা শ্বেয়াৰ কৰি যদি আপুনি কাৰোবাক মানে ক্ৰেডিট কাৰ্ড লৈ দিব পাৰে, তেতিয়াহ'লে আপোনাৰ আপ টু 2200 টকা 2240 টকা আপুনি পাব পাৰে। এটা যথেষ্ট এখন বেচিলেই আপুনি মানে আপোনাৰ মান্থলি হৈ যাব, যদি আপুনি কাৰোবাক বেচিব পাৰে, যদি আপোনাৰ সেইখিনি স্কিল আছে এক্সিছ বেংকৰ যদি মানে ক্ৰেডিট কাৰ্ড। তাৰ উপৰিও আপোনাৰ বহুতো আছে ইয়াত। আপুনি SBI কাৰ্ডো বেচিব পাৰে, যিটো SBI কেছবেক ক্ৰেডিট কাৰ্ড। এনেকুৱা কাম কৰি বহুতে মানে পইচা ঘৰৰ পৰা ইনকাম কৰি আছে। আপোনালোকে হয়তো কিছুমানে গমেই পায় আৰু কিছুমানে হয়তো গম নাপায়। আৰু মামা আৰ্থত আপোনাৰ যিটো কমিশ্যনটো বেছি, চ' মামা আৰ্থৰ বস্তু আপুনি ইয়াত বেচিব পাৰে। আপোনাৰ ফ্ৰেণ্ডজলৈ শ্বেয়াৰ কৰিব পাৰে বা আপুনি ৰিলছ বনাই ক'ব পাৰে বোলে এইটো প্ৰডাক্ট ভাল, আপুনি ট্ৰাই কৰি চাব পাৰে বুলি ক'ব পাৰে। কাৰণ মামা আৰ্থত আপুনি 30% প্ৰফিট পাব। আৰু ফ্লিপকাৰ্ট আৰু এমাজনত এইকেইটা কোম্পানীত যিহেতু চেল বেছি যায়, চ' ইয়াত প্ৰফিটটো অলপ কম হয়। কিন্তু মামা আৰ্থৰ ফালৰ পৰা যদি আপুনি মানে 600 টকা বস্তু এটা বেচিব পাৰে, আপোনাৰ প্ৰফিট 150, 160 থাকিব। তেনে ক্ষেত্ৰত আপুনি এদিনত 2টা বস্তু বেচিলেই আপোনাৰ 300 টকা বা 350 টকা এটা ইনকাম হৈ যাব আপোনাৰ। আৰু সেইটো আপুনি 35 দিন বা 30 দিনৰ ভিতৰত আপুনি নিজৰ বেংকলৈ আহিব পাৰিব। আৰু যদি আপুনি কিবা অসুবিধা হয়, তেতিয়াহ'লে মোক ক'ব, মই কেনেদৰে বেংকত মানে ল'ব পাৰিব সেইটো মই কৈ দিম। তো আপোনালোকে প্ৰথমতে কি হওক, এইটোৰ পৰা ট্ৰাই কৰি চাব পাৰে। কাৰণ ইউটিউবে সকলো ইনকাম কৰিব নোৱাৰে ইউটিউবৰ পৰা, কাৰণ গমেই পাইছে ইতিমধ্যে। আৰু যদি আপোনালোকে ফেচবুকত ভিডিঅ' যিকোনো বনাই আছে, তেতিয়াহ'লে এইটো ট্ৰাই কৰি চাব পাৰে। যদি আপোনাৰ অডিয়েঞ্চ আছে, তেতিয়াহ'লে আপোনাৰ 100% আপুনি এইটো পইচা ইনকাম কৰিব পাৰিব, আপুনি নিজে অলপ কষ্ট কৰি ভালদৰে অলপ ব্ৰেইনটো খটাই। আৰু এইটো কথা নহয় যে আপুনি মেক্স মাই ট্ৰিপ ইয়াৰো আছে। আপুনি ইয়াত আপুনি আপ টু 140 টকাৰ প্ৰফিট পাব পাৰে, যদি আপোনাৰ কাৰোবাক মানে হোটেল বুকিঙৰ লিংকটো শ্বেয়াৰ কৰি তাৰ পৰা লিংকটো আপুনি দিব পাৰে। তো যদি আপোনাৰ কিছুমান ফ্ৰেণ্ড হয়, কিছুমান আপোনাৰ অডিয়েঞ্চে যদি ক'ৰবাত যাব বিচাৰিছে, তেতিয়াহ'লে আপুনি ইয়াৰ পৰা মানে মেক মাই ট্ৰিপৰ যিটো লিংক আছে সেইটো আপুনি শ্বেয়াৰ কৰি ইয়াৰ পৰা বুকিং কৰক, অফাৰ পাব। তেনেকুৱা ধৰণৰ আপুনি কৈ পেলাই এডভাৰটাইজ কৰি আপোনাৰ লিংকটো দিব পাৰে। তাৰ পৰা যদি আপোনাৰ বুকিং কৰে আপোনাৰ লিংকৰ পৰা, তেতিয়াহ'লে আপুনি 140 টকা পাব এজনে বুকিং কৰিলে। তেনেকুৱা ধৰণৰ আপোনাৰ বহুতো ইনকাম কৰাৰ পথ আছে। যদি আপুনি এইটোৰ ভিতৰত ভালদৰে বুজি পোৱা নাই, কেনেদৰে কি কৰিব লাগিব যদি আপোনালোকে বিচাৰি দিছে, তেতিয়াহ'লে কমেণ্টত জনাব। মই আপোনাক ডিটেইল এটা ভিডিঅ' জনাই দিম যে কেনেদৰে প্ৰফিট মানে কৰিব পাৰিব বা কি প্ৰডাক্ট বাছি ল'লে আপোনাৰ প্ৰফিট মানে চেল যোৱাৰ চান্স থাকে। তো তেনে ক্ষেত্ৰত মই আপোনাক জনাই দিম। তো ইয়াত যিহেতু বহুতো কোম্পানী আছে, তো আপোনালোকে কোনটো কোম্পানীৰ পৰা মানে কাম কৰিলে বেছি ভাল হ'ব সেইটো চাই ল'ব পাৰে। ইয়াত 100ৰ 100ৰ ওপৰত ইয়াত আপোনাৰ কোম্পানী আছে। তেনে ক্ষেত্ৰত আপোনাৰ ফাৰ্ষ্ট ক্ৰাই, এইটো আপোনাৰ ফাৰ্ষ্ট ক্ৰাই, ইয়াতো আপুনি এইটোৰ পৰা আপুনি প্ৰফিট পাব পাৰে। কাৰণ ফাৰ্ষ্ট ক্ৰাই বস্তু বহুতে লয়, মানে সৰু বেবীৰ কাৰণে। তেনে ক্ষেত্ৰত আপুনি ইয়াত আপ টু 35 টকালৈ আপুনি এটা চেল যোৱাৰ পিছত প্ৰফিট ল'ব পাৰে। তো এইটো যথেষ্ট ধুনীয়া, কিন্তু আপোনাৰ অডিয়েঞ্চ ভাল হ'ব লাগিব বা অডিয়েঞ্চ অলপ হ'লেও থাকিব লাগিব। আৰু যিহেতু আপুনি আজিকালি ইনষ্টাগ্ৰাম আৰু ফেচবুকত মানে ভিডিঅ' বনাই থাকে, চ' আপোনালোকে এইটো যথেষ্ট এটা ভাল হ'ব বুলি মই ভাবোঁ। ফেচবুকত ইনকাম কৰাতকৈ এইটো সহজ বুলি মই ভাবোঁ, যদি আপুনি ভালদৰে কৰিব পাৰে। তো আপোনালোকে কি ভাবে ভালদৰে কমেণ্ট কৰি জনাব। যদি কিবা বুজি পোৱা নাই, তেতিয়াহ'লে কমেণ্টত জনাব, মই আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত ভালদৰে জনাবলৈ চেষ্টা কৰিম। আৰু যদি আপোনালোকে বিচাৰে যে আমাক ইউনিক প্ৰডাক্ট কি হ'ব মানে কৈ দিয়াৰ ভিডিঅ' বনাই কৈ দিবাটো যদি বিচাৰে, তেতিয়াহ'লে মই আপোনাক ৰিচাৰ্চ কৰি ভালদৰে কৈ দিম। আমাৰ কমেণ্টত জনাব আপোনালোকে। আৰু বিশেষকৈ এইটো মই কৈছোঁ যে ৰিলছ বনোৱা আৰু ফেচবুক কৰি থকা সকলৰ কাৰণে যথেষ্ট এটা সুবিধা হ'ব। এইটো ঘৰৰ পৰা কাম, ঘৰৰ পৰা আপুনি এইটো ভালদৰে কৰিলে মই আপোনালোকক কৈছোঁ যে 500 টকা এটা হ'লেও আপুনি নিজে কষ্ট কৰি পাব পাৰিব। তো আপোনালোকে এইটো নিজে কৰাৰ পিছত গম পাব। হয়তো এতিয়া বহুতে মানে এইটো বাদ দিব পাৰে, ভিডিঅ'টো স্কিপ কৰি দিব পাৰে। তো আজি ভিডিঅ'টো এইখিনিয়ে আছিলে, এটা সৰু ভিডিঅ'। ধন্যবাদ।